নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। আকৌ হিন্ডেনবাৰ্গ প্ৰতিবেদন ওলাইছে। এই প্ৰতিবেদনে নতুন বিতৰ্কৰ জন্ম দিছে। আমাৰ সকলোৰে মনত আছে 2023 চনৰ জানুৱাৰী মাহত হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনে দেশত কেনে খলকনিৰ সৃষ্টি কৰিছিল। সেই প্ৰতিবেদনত আদানীৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ কেতবোৰ অতি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। তাক লৈ সেই সময়ত সংসদৰ উভয় সদন উত্তাল হৈ পৰিছিল। তেতিয়াই বিষয়টো গৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। কিন্তু নানা ধৰণৰ যুক্তি তৰ্কৰ মূৰকত উচ্চতম ন্যায়ালয়ে মত দিছিল যে হিন্ডেনবাৰ্গ ৰিচাৰ্চটো এটা বিদেশী সংস্থা, তাৰ কথাত আমি ইমান গুৰুত্ব দিয়া উচিত নহয়। সেবি এটা দেশীয় সংস্থা, সেবিৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। গতিকে সেবিকে তেওঁলোকে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি তাৰ এটা হেস্তনেস্ত কৰিবলৈ নিৰ্দেশ দিছিল। তাৰপিছত সেবিয়ে আজি সিটো কালি সিটো কৰি তেওঁলোকৰ অনুসন্ধান পিছুৱাই আছিল। শেষত সেবিয়ে কৈছিল যে তেওঁলোকে আদানীৰ বিত্তীয় জালিয়াতিৰ কোনো সুংসূত্ৰ বিচাৰি নাপালে। উচ্চতম ন্যায়ালয়েও বাৰু বুলি সীমান্তে সকলো সামৰি থলে। তেতিয়া কথা তাতেই শেষ হৈছিল। যদিও সেবি আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পক্ষপাতদুষ্ট আছিল বুলি বহুতেই মন্তব্য কৰিছিল। কিন্তু এতিয়া হিন্ডেনবাৰ্গ ৰিচাৰ্চে আকৌ নতুন তথ্য পাতি সদৰি কৰিছে। এইবাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে সেবিৰ অধ্যক্ষ মাধৱী পুৰী বেশ আৰু তেওঁৰ স্বামী ধুবাল বেশ বেনামী কোম্পানীৰ যোগেদি আদানীয়ে বিদেশত ধন সৰবৰাহ কৰা কাৰ্যত জড়িত। এই ভুৱা কোম্পানীবোৰৰ যোগেদি গৌতম আদানীৰ ককায়েক বিনোদ আদানীয়ে বিদেশত টকাৰ লেনদেন কৰিছিল। সেবিৰ মুৰব্বী নিজেই যদি আদানীৰ টকা পইচাৰ লেনদেনত জড়িত, তেওঁ কেনেকৈ নিৰপেক্ষভাৱে আদানীৰ বিত্তীয় কেলেংকাৰীৰ বা জালিয়াতিৰ অনুসন্ধান কৰিব? সেইকাৰণে ইমান দিনে সেবিয়ে আদানীৰ বিত্তীয় কেলেংকাৰীৰ অনুসন্ধানত হুহুকা পিছলা কৰি আছে আৰু আদানীৰ প্ৰতি ইমান দিনে উদাৰ মনোভাৱ লৈ আহিছে। বিদেশত থকা বেনামী সংস্থাসমূহৰ বিত্তীয় লেনদেনৰ প্ৰক্ৰিয়াটো অতি জটিল। কিন্তু আদানীৰ বিত্তীয় লেনদেনত যে এই বেনামী সংস্থাসমূহৰ এক বিশেষ ভূমিকা আছে সেইটো নিশ্চিত। এতিয়া বিভিন্নজনে কোৱাকুই কৰিছে যে সেবিৰ মুৰব্বী হিচাপে শ্ৰীমতী বেশে পালন কৰিবলগীয়া দায়িত্ব আৰু তেওঁৰ নিজৰ বিত্তীয় স্বাৰ্থৰ মাজত এটা সম্পৰ্ক আছে। হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কোৱা হৈছে যে এতিয়ালৈকে আদানীৰ বিত্তীয় কেলেংকাৰীৰ বিষয়ে সেবিয়ে অনুসন্ধান কৰি কি পাইছে তাক পৰীক্ষা কৰাটো অতি জৰুৰী। হিন্ডেনবাৰ্গ প্ৰতিবেদনৰ অভিযোগবোৰ বেশ দম্পতীয়ে এটা বিবৃতি দি ভিত্তিহীন বুলি কৈছে আৰু লগতে কৈছে যে তেওঁলোকৰ সকলো বিত্তীয় লেনদেন সম্পূৰ্ণ স্বচ্ছ আৰু নিকা। তেওঁলোকে কৈছে যে বেশ 2070 চনত সেবিৰ পূৰ্ণকালীন সদস্য হোৱাৰ আগতে আৰু পৰৱৰ্তী সময়ত 2022 চনত সেবিৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ আগতেই তেওঁলোকে বিদেশী কোম্পানীত 2015 চনত ধন বিনিয়োগ কৰিছিল। হিন্ডেনবাৰ্গ ৰিচাৰ্চে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে বেশ দম্পতীয়ে যে ধন বিনিয়োগ কৰিছিল সেইটো তেওঁলোকে এতিয়া অন্ততঃ মানি ল'বলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ বক্তব্যই আৰু বহুত নতুন প্ৰশ্ন জন্ম দিছে। প্ৰথম কথা, কোনোবাই কাৰোবাৰ বিৰুদ্ধে কিবা এটা অভিযোগ উত্থাপন কৰিলেই মোদী চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে এজেঞ্চি লগাই তেওঁলোকক হাৰাশাস্তি কৰে, যদিহে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে তেওঁ বিৰোধী পক্ষৰ লোক হয়। কিন্তু অভিযুক্ত ব্যক্তিগৰাকী যদি চৰকাৰী পক্ষ বা চৰকাৰৰ সমৰ্থক হয়, অভিযোগ যিমানেই গুৰুতৰ নহওক কিয় তাক যিকোনো প্ৰকাৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰা হয়। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকাও বৰ নিৰাশাজনক। এতিয়া হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত সেবিৰ ভূমিকা সম্পৰ্কে বিৰোধী পক্ষই সেবিৰ অধ্যক্ষৰ পদত্যাগৰ দাবী তুলিছে আৰু বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে। দেখা যাওক চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে এতিয়া কি ভূমিকা লয়। ধন্যবাদ।